নলবাৰী জিলাৰ ঘগ্ৰাপাৰত সফল সামৰণি ঘটিল এক ব্যতিক্ৰমী অনুষ্ঠানৰ। ৰামধেনু আৰ্ট স্কুলৰ উদ্যোগত আয়োজন কৰা তৃতীয় বাৰ্ষিক গ্ৰীষ্মকালীন চিত্ৰশিল্প কৰ্মশালাৰ আজি আনুষ্ঠানিকভাৱে সামৰণি পৰে। ঘগ্ৰাপাৰ নিম্ন বুনিয়াদী বিদ্যালয়ত অনুষ্ঠিত এই বিশেষ কৰ্মশালাখনত অঞ্চলটোৰ বিভিন্ন শিক্ষানুষ্ঠানৰ মুঠ ৪২ গৰাকী ছাত্ৰ ছাত্ৰীয়ে অংশগ্ৰহণ কৰে। ৰামধেনু আৰ্ট স্কুলৰ অধ্যক্ষ ভাস্কৰ দাসৰ পৌৰোহিত্যত অনুষ্ঠিত এই সামৰণি অনুষ্ঠানত মুখ্য অতিথি হিচাপে উপস্থিত থাকে শিক্ষা বিষয়া সমীন বৈশ্য। ছাত্ৰ ছাত্ৰীৰ অভিভাৱকসকলক উদ্দেশ্যি ভাষণ প্ৰদান কৰি শিক্ষা বিষয়াগৰাকীয়ে কয় যে কেৱল ডাক্তৰ বা ইঞ্জিনিয়াৰ হোৱাৰ সপোন দেখাৰ পৰিৱৰ্তে অভিভাৱকসকলে সন্তানক নিজৰ ইচ্ছা অনুসৰি আগবাঢ়িবলৈ দিব লাগে, কাৰণ ছবি অংকনে ছাত্ৰ ছাত্ৰীৰ চিন্তা শক্তি বৃদ্ধি কৰাত সহায় কৰে। আনহাতে অনুষ্ঠানত বিশিষ্ট অতিথি হিচাপে উপস্থিত থাকি PM শ্ৰী ঘগ্ৰাপাৰ উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ ভাৰপ্ৰাপ্ত অধ্যক্ষ অনিল শৰ্মাই মহাত্মা গান্ধীৰ আত্মজীৱনীৰ প্ৰসংগ টানি আনি কয় যে ভাল হাতৰ আখৰ লিখাৰ আগতে ছবি অঁকাৰ কৌশল শিকাটো অত্যন্তই জৰুৰী। অনুষ্ঠানত নলবাৰী বুনিয়াদী প্ৰশিক্ষণ কেন্দ্ৰৰ প্ৰশিক্ষক হীৰেণ কলিতা, সাংবাদিক দ্বিজেন ডেকা আৰু শিক্ষক বিভূতি মজুমদাৰেও ছাত্ৰ ছাত্ৰীক উদ্দেশ্যি সাৰুৱা ভাষণ প্ৰদান কৰে। শিক্ষক বিভূতি মজুমদাৰে কয় যে বিজ্ঞান, চিকিৎসা বা কাৰিকৰী শিক্ষা সকলো ক্ষেত্ৰতেই ছবি অঁকাৰ কৌশলী হাতৰ এক বিশেষ গুৰুত্ব থাকে। বিশিষ্ট চিত্ৰশিল্পী পৰাগজ্যোতি খালৈয়ে আঁতধৰা এই অনুষ্ঠানটিত কৰ্মশালাত অংশগ্ৰহণ কৰা ৪২ গৰাকী ছাত্ৰ ছাত্ৰীক আনুষ্ঠানিকভাৱে মানপত্ৰ প্ৰদান কৰা হয়। উল্লেখ্য যে এই গ্ৰীষ্মকালীন কৰ্মশালাত ৰামধেনু আৰ্ট স্কুলৰ শিক্ষক শিক্ষয়িত্ৰী ক্ৰমে সঞ্জীৱ বেজবৰুৱা, মানৱ প্ৰতিম দাস আৰু সুমী বেজবৰুৱাই শিশুসকলক পেইণ্টিং, অৰিগামী আৰু কলাজ আদিৰ দৰে সুন্দৰ শিল্পকৰ্মৰ কৌশল শিকাই তোলে। ৰামধেনু আৰ্ট স্কুলৰ এই প্ৰশংসনীয় পদক্ষেপক এতিয়া সমগ্ৰ অঞ্চলটোৰ অভিভাৱক সমাজে ভূয়সী প্ৰশংসা কৰিছে। আজি আমাৰ শেষৰটো দিন হ'ল আমাৰ ৰামধেনু আৰ্ট স্কুলৰ সৌজন্যত এইবাৰ আমি তৃতীয় বাৰ্ষিক হিচাপত গ্ৰীষ্মকালীন কৰ্মশালা আয়োজন কৰিছিলোঁ আৰু আমি 4 দিনীয়া কৰিছিলোঁ। আমাৰ আৰম্ভ হৈছিল 8 তাৰিখৰ পৰা আৰু মাজতে 2 দিন বন্ধ আছিলে আৰু আজি 13 তাৰিখ শেষৰটো দিন। আৰু ইয়াত আমাৰ ঘগ্ৰাপাৰ ৰাইজৰ যথেষ্টখিনি সঁহাৰি পাইছোঁ আৰু এইবাৰ যথেষ্টখিনি ল'ৰা ছোৱালী হৈছে। যদিও আমি বিশেষ ডাঙৰকৈ প্ৰচাৰ চলোৱা নাছিলোঁ, তথাপিও আমাৰ 43 জন ল'ৰা ছোৱালী ছাত্ৰ ছাত্ৰী আহিছে আৰু আমাৰ ইয়াত ৰামধেনু আৰ্ট স্কুলৰো আছে। লগতে আমাৰ ঘগ্ৰাপাৰ অঞ্চলত থকা শংকৰজ্যোতি মডাৰ্ণ একাডেমী, শংকৰদেৱ, MBCS একাডেমী গোটেইকেইখন স্কুলৰে ছাত্ৰ ছাত্ৰী উপস্থিত আছে আৰু কেইজনমান আমাৰ ছটমা, তাৰপিছত আমাৰ গোৱালগুচি, বহুখিনি জেগাত আছে আৰু আমাৰ অভিভাৱকৰো বহুত সহায় পাইছোঁ। এনে ভাল লাগিছে। আমাৰ 4 দিনীয়া অনুষ্ঠানটো কৰিলোঁ। তাতে আমি গ্লাছ পেইণ্টিং শিকালোঁ, পট পেইণ্টিং শিকালোঁ, সেইখিনি কৰিলোঁ আৰু আগন্তুক দিনতো এনেকুৱা সঁহাৰি পাম বুলি আমি ঘগ্ৰাপাৰৰ ৰাইজৰ পৰা আশা কৰিলোঁ। আপোনালোকৰ ল'ৰা ছোৱালীখিনিক এইবোৰ বস্তুত আগ্ৰহী কৰক, যাতে তেওঁলোকৰ মাইণ্ডটোত কিছুমান নতুন বস্তু শিকিব পাৰে। তেনেকুৱা আমি চেষ্টা কৰি আছোঁ আৰু আমি ধন্যবাদ জনাইছোঁ ডেম'ক্ৰেচি টাইমক, তেওঁলোকে আহি আমাৰ বাতৰিটো লোৱাৰ বাবে আৰু আমাক সহযোগিতাৰ বাবে ধন্যবাদ। আজি আমাৰ ৰামধেনু আৰ্ট স্কুলত সৌজন্যত 4 দিনীয়া কৰ্মশালা হৈছে, চিত্ৰ কৰ্মশালা হৈছে। তাতে আমাৰ গ্লাছ পেইণ্টিং, পট পেইণ্টিং আমি নিজে পৰীক্ষণ দিয়া হৈছে আৰু লগতে আমাৰ বিশিষ্ট অতিথি মাতা গৈছে। আমাৰ ঘগ্ৰাপাৰ হাইস্কুলৰ প্ৰশিক্ষক বিহু ছাৰ এনেকৈ মাতা গৈছে। আমাৰ তেখেতসকলৰ বহুত সহযোগিতা পাইছোঁ আমি আৰু লগতে ঘগ্ৰাপাৰ ৰাইজে আমাক বহুত সহযোগিতা আগবঢ়াইছে আমাক আৰু বহুত ধন্যবাদ। আৰু লগতে আমাৰ ডেম'ক্ৰেচি টাইমলৈ বহুত বেছি থাকিল আৰু মই তেখেতসকল নিৰ্দিষ্ট দিয়াৰ কাৰণে বহুত ধন্যবাদ দিছোঁ। লগতে অহা বছৰ আমি আৰু পাতিম বুলি আশা কৰিছোঁ। যদি সহায় সহযোগিতা কৰে তাৰ কাৰণে আমাৰ বহুত আশা থাকিল।